ৰাইজ আজি আমাৰ এটা ল'ৰা দেই, ল'ৰাৰ মানে শুভ জন্মদিন। এতিয়া ৰাতি 12টা বাজিছে, তাক জগাই মেলি আনিছোঁ। সি উচপ খাই গৈছে, মানে তাক কোৱা নাছিলোঁ। বহুতে দেখোন 12টা বজাত ৰাতি কেক কাটে। আজি বোলো মোৰ ল'ৰাটোৰ কেকটো কাটোচোন। শাওণ মাহত সি জন্ম হৈছিলে। ভাবিছিলোঁ অগ্নিনাভ বাবা মন্দিৰলৈ যাম, যিহেতু সি সোমবাৰৰ দিনা জন্ম হৈছে। আৰু যেতিয়া মানে ল'ৰা এটা জন্ম হৈছে বুলি সকলোকে খবৰ দিয়া হৈছিলে, তেতিয়া মানে আমাৰ ওচৰৰ মানুহ, মিতিৰৰ মানুহ সকলোৱে কৈছিলে দেই, বৰ ভাল খবৰ বোলে, শাওণ মাহত জন্ম হৈছে, তাতে আজি সোমবাৰ দেই। ভাল লাগিছিলে মনটো। আৰু যেনেকৈ ল'ৰা এটাৰ কাৰণে আশা কৰিছিলোঁ, তেনেকৈ মই আজিৰ দিনটোতে ল'ৰা এটা পাইছিলোঁ। ভাল লাগিছিলে, বহুত ফূৰ্তি কৰিছিলোঁ সেই দিনটোত। আজি তাৰ শুভ জন্মদিন, সেইবাবে এতিয়া ৰাতি 12টা বাজিছে দেই, কেকটো কাটিবলৈ লৈছোঁ। আপোনালোককনো নকৈ কেনেকৈ পাৰোঁ বাৰু? নকৈও নোৱাৰি, কেলৈ ক'বলৈও মন যোৱা নাই। ফূৰ্তিৰ দিন নহয়, বিশেষকৈ আপোনালোকে দেখিছেই বান আক্ৰান্ত লোকসকল কি শাস্তি হৈছে। ল'ৰাটো যে জন্ম হৈছে তাৰো মনটো আনন্দ হওক, সেইদে বুলিয়ে কেকটোকেহে কাটিছোঁ দেই আজি ৰাতি 12টা বজাত। এনেই অকণমান কিবা এটা কৰোঁ বাৰু, ল'ৰাটোৰ কাৰণে নিয়ম অকণমান কৰোঁ, কিন্তু ইমান দুৰ্যোগৰ সময়ত সেইবিলাক ফূৰ্তি কৰিবলৈও মন যোৱা নাই। আৰু যিহেতু সি ইমান বুজি নাপায় যে এনেকুৱা এটা হৈছে, কেক কাটিব নালাগে বা ফূৰ্তি কৰিব নালাগে, সেই কথাটো গম নাপায়। মুঠতে আজিৰ দিনটো কেতিয়া পাবহি বাচ্ছাই আছিলে, সেইবাবে তাৰ মনটো ভাল লাগক বুলিয়ে কেক এটা কাটিছোঁ। আকৌ তবু বায়েকক কৈছে, আগতে মোক গিফ্ট কি কৰিলা, গিফ্ট দিয়া আকৌ এনেকৈ কৈছে। সেইবোৰে আৰু বুজি নাপায়। বাৰু ঠিক আছে দিয়ক, আপোনালোকক মুখৰ আগত লৈয়ে কেকটো কাটিবলৈ লৈছোঁ। কাটা। Happy birthday to you. Happy birthday to you. Happy birthday, girl Beta. বৰ মৰমৰ ল'ৰা। হ'ব দিয়া, কমকৈ দিবা দেই। হ'ব দিয়া, এনেকৈ নিয়ম কৰিলোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। পঢ়াত একেবাৰে গেধা, যাতে অকণমান ৰাইজৰ বৰ্জ্য বাক্য পালে কিজানি, আশীৰ্বাদ পালে কিজানি অকণমান পঢ়াত মন কৰে। ইফালে এইবাৰ ক্লাছ 9ৰ বহুত চিন্তাত পৰি আছোঁ। ইমান চিঞৰি থাকিব লাগে, পঢ়ো নাই, গুৰুত্ব নিদিয়ে, নিজৰ মতেহে কৰি থাকে। আশীৰ্বাদ কৰিবচোন, ল'ৰাটো যাতে আগবাঢ়ি যায়, অকণমান ভালকৈ পঢ়া শুনাত মন হয়। আজি ক্লাছ 9ৰ এতিয়া বহুত টেনশ্যনত পৰি আছোঁ। কিমান এতিয়া পঢ়িব লাগে ভালকৈ, সেই কথাটো বুজি নাপায় জানেনে। বহুত কষ্ট কৰিছোঁ তাৰ কাৰণে। আৰু কয় কোনোবাই, আমাৰ আত্মাই শান্তি নাপাব জানো? নিশ্চয় পাব। বাৰু ঠিক আছে দিয়ক, এতিয়া শুমগৈ আৰু, ৰাতি 12টা বাজিছে। আৰু আপোনালোকক জনাই ল'ৰাটোক কেকটো কাটিলোঁ। আকৌ এবাৰ কৈছোঁ, আশীৰ্বাদ কৰিব যাতে ল'ৰাটো ভৱিষ্যতে ভাল হয় আৰু কোনো বেমাৰ আজাৰ নোহোৱাকৈ সুস্বাস্থ্য হৈ থাকে। আপোনালোকৰ আশীৰ্বাদ নিশ্চয় লাগিব দিয়কচোন। হ'ব দিয়ক, বাই বাই।